ভুৰবন্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী নমিতা ডেকাৰ ৰাইজক প্ৰতিশ্ৰুতি। কিন্তু কি প্ৰতিশ্ৰুতি দিলে ৰাইজক নমিতা ডেকাই? নামঘৰত বহি এফালে ৰাইজে দিছে ভোট দিয়াৰ প্ৰতিশ্ৰুতি, আনফালে প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতি পূৰ্বৰ প্ৰতিনিধিসকলে আধৰুৱা কৰি থোৱা কাম সম্পূৰ্ণ কৰাৰ। ৰাইজৰ বিপুল সঁহাৰিত ইতিমধ্যে নিৰ্বাচনত শেষ আহি মৰাটো খাটাং হৈছে ৬৮ নং ভুৰবন্ধা গাঁও পঞ্চায়তৰ ৪ নং ভুৰবন্ধা আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নমিতা ডেকাৰ। প্ৰচাৰৰ অন্তিমটো দিনত প্ৰচাৰ সামৰি ৰাইজৰ সৈতে মত বিনিময়ত ব্যস্ত নমিতা ডেকা। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। উদ্দীপনা সাংঘাতিকভাৱে ভাল, কাৰণ ৰাইজৰ যেনেদৰে মই বিপুল সঁহাৰি পাইছো, মই সাংঘাতিকভাৱে সুখ হৈছো। আৰু মই এনেদৰে ভবাই নাছিলো যে ৰাইজে মোক এবাৰ নতুন পাই মোক এনেদৰে ৰাইজ সকলোৱে মোক সঁহাৰি জনাব। সাংঘাতিকভাৱে মই ভাষাৰে আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম মই কেনেদৰে, আৰু জয় নিশ্চিত বুলিয়ে মই চিয়ৰ হৈছো এবাৰ যে মোৰ জয় নিশ্চিত। ৰাইজৰ লগ কৰিছে বিভিন্ন ঠাইত মই যিহেতু গৈছো মোৰ প্ৰচাৰৰ কাৰণে, তেতিয়া মই নিজে দেখিছো, ৰাইজেতো মোক অৱগত কৰিছে, প্লাছ মই নিজে দেখিছো বহুত ধৰ্মীয় কাৰ্যসূচীবিলাক আধৰুৱা হৈ আছে, অনাময় শৌচাগাৰ আধৰুৱা হৈ আছে, ঘৰবিলাক আধৰুৱা হৈ আছে। বহুত ৰাইজে সেইবিলাকে কৈছে যে বাকীবিলাক কাম বাদ, কিন্তু ভগৱানৰ নামঘৰটো তেওঁলোকে আধৰুৱা কৰি থৈছে। গতিকে মই সেইবিলাক দেখিছো, নিশ্চয় মই সেইবিলাক কৰিবলৈ মই চেষ্টা কৰিম। চেষ্টা নহয়, মই কৰিমেই সেইবিলাক। মই ৰাইজৰ আগত সেই নামঘৰৰ প্ৰাংগণতে মই বহি পবিত্ৰ নামঘৰৰ প্ৰাংগণত মই নিজে প্ৰতিশ্ৰুতি দি থৈ আহিছো। যিহেতু ৰাইজে মোক কৈছে যে তোমাৰ জয় নিশ্চিত, গতিকে মই তেওঁলোককো সেনেদৰে মই নিশ্চিতভাৱে কৈ আহিছো যে মই আপোনালোকৰ যি অভিযোগ আছে মই সকলোবিলাক সম্পূৰ্ণভাৱে আপোনালোকৰ লগত থাকি সুকলমে কৰিম। সবল মনোবল কৈছোৱে, যিহেতু সম্পূৰ্ণ ৰাইজ মোৰ লগত আছে, মোৰ ফেমিলি মোৰ লগত আছে, মোৰ ওচৰ চুবুৰীয়া সকলো সহায় সহযোগিতাত, বন্ধু বান্ধৱ, দাদা ভন্টি ভাইটি সকলোৰে সহায় সহযোগিতাত মই ইমান আগবাঢ়ি আহিছো। কেনেধৰণৰ সমস্যাবোৰ মই যিহেতু অলপ আগতে মই অৱগত কৰি গৈছো যে তেওঁলোকৰ ৰাজহুৱা কাৰ্যবিলাক আধৰুৱা হৈ আছে। বিশেষকে আজিকালি ব্যক্তিবিলাক এনেকুৱা হৈছে যে পাৰ্চনেলতকে নিজৰ ব্যক্তিগততকে তেওঁলোকে নিজৰ ৰাজহুৱাটো বিচাৰিছে। এতিয়া দেখিছো ৰাজহুৱা ৰাজপথ বিলাক মই নিজে গৈছো, যোনবিলাকত একদম বোকা বা খোজ দিব নোৱাৰি, এজাক কিনকিনীয়া বৰষুণ পৰিলে সেই বোকা একদম কঠীয়া ৰুব পৰা নিচিনা হৈ যায়। মই নিজে দেখি আহিছো। গতিকে সেইবিলাককে মোক কৈছে আৰু যাতে আধৰুৱা হৈ নৰয়, আৰু মই তেওঁলোককো প্ৰতিশ্ৰুতি দি থৈ আহিছো যে এইবিলাক মই আধৰুৱা কৰি নথওঁ। তেওঁলোককো মই এইটোৱে অৱগত কৰিছো যাতে ৰাইজৰ কামবিলাক সুকলমে, যিহেতু আমাক ৰাইজে আগবঢ়াই দিছে, আমি মাত্ৰ প্ৰতিদ্বন্দ্বিতাহে কৰিছো, কিন্তু বাকীবিলাক সকলো ৰাইজৰ হাততে আছে। গতিকে ৰাইজে যিহেতু আমাক যোগ্য বুলি যদি আমাক চিলেক্ট কৰিব, গতিকে আমি ৰাইজকো সেইখিনি সঁহাৰি ডেফিনেটলি 100% নিজৰ ফালৰ পৰাও দিব লাগিব। সেইখিনি আৰু পৰা মই কৈছোৱে, যিহেতু মোৰ ঘৰৰ সকলো আমি বহিলে কৰিলে এনেদৰে সকলোৱে কথাবিলাক এনেদৰে আলোচনা কৰি থাকো, ইজনে সিজনে, মোৰ বোৱাৰী হওক, মোৰ ভাই হওক, মোৰ হাজবেণ্ড, এনেদৰে আৰু মোৰ বিলাক আৰু সকলোকে মোৰ ফালৰ পৰা সকলোকে প্ৰণাম জনাইছো, আৰু জনাই গৈছো যে মোৰ প্ৰতীকটো হৈছে কঁঠাল। আৰু সকলো ৰাইজ, বয়োজ্যেষ্ঠ, যুৱ প্ৰজন্ম, মোৰ বন্ধু বান্ধৱী সকলোকে মই অনুৰোধ কৰিছো যে তেওঁলোকৰ বহুমূলীয়া ভোটটো দি মোক যাতে জয়যুক্ত কৰে আৰু ৰাইজৰ সেৱা কৰিবলৈ এই সুবিধাকণ দিয়ে। সেইটোৱে। ৰিপৰ্টাৰ লাইভ।